নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। চৰাইদেউ জিলা 2 সমষ্টি সোণাৰী আৰু মাহমৰাত বিজেপিৰ বৃহৎ জয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। চৰাইদেউ জিলা 2 সমষ্টি সোণাৰী আৰু মাহমৰাত বিজেপিৰ বৃহৎ জয়। সকলো জল্পনা কল্পনা অন্ত পেলাই চৰাইদেউ জিলাৰ দুটাকৈ সমষ্টি পুনৰবাৰ বিজেপিৰ দখললৈ আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে 93 নং সোণাৰী সমষ্টিৰ 207টা ভোট গ্ৰহণ কেন্দ্ৰৰ আটাইকেইটাতে বিজেপি দলে অগ্ৰগতি লাভ কৰি জয়লাভ কৰে। এই চৰাইদেউ জিলাত অপৰিৰুদ্ধ ভাৰতীয় জনতা পাৰ্টিৰ এই শক্তি পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে যে ভাৰতীয় জনতা পাৰ্টি আৰু উন্নয়ন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ চৰাইদেউ জিলাত 2টা সমষ্টিৰ সোণাৰী আৰু মাহমৰা তেখেতৰ লগত আছে। আৰু যোৱা 10টা বছৰ বিজেপি চৰকাৰ আৰু বিশেষকৈ যোৱা 5টা বছৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী গতিশীল নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো পৰিৱৰ্তন দেখিলে আৰু সেই পৰিৱৰ্তনে আমাৰ বহু পিছ পৰি থকা সমষ্টি 2টা সমষ্টি বহু উন্নতি শিখৰলৈ লৈ গ'ল আৰু ৰাইজে বহু আৰু আশা কৰে আৰু আমি হ'ব আৰু তেখেতে যেনেকৈ কথা কয় কথাৰ মতে কাম আৰু আগন্তুক দিনত আমাৰ যিহেতু আমি এইবাৰ নতুন আমাৰ পুৰুষ দিহিঙীয়া ডাঙৰীয়া আমাৰ বিধায়ক হিচাপে আজি প্ৰায় 16,084 ভোটত জয়ী হৈছে আৰু তেখেতক ৰাইজে আশীৰ্বাদ দিছে আৰু আমি আছোঁ ৰাজ্যসভাৰ সাংসদ হিচাপে আমি দুয়োজনে লগ লাগি আমি সমষ্টিটোৰ উন্নয়নৰ গতি আমি আৰু ত্বৰান্বিত কৰিব লাগিব তাৰ সংকল্প আছে। গতিকে সকলো ৰাইজে এতিয়া আমাৰ সকলোৱে একেলগে থাকি আমি ৰাইজে সহযোগ কৰিব। আমি চৰকাৰৰ লগত থাকি আমি যেনেধৰণে উন্নয়ন আনিব লাগে সমষ্টিটোৰ তাৰ কাৰণে আমি কাম কৰিম বুলি আমি আজি এই শুভ মুহূৰ্তত আমি দুয়োজনে সফল হৈছোঁ। সোণাৰীটো একেই 20,000 ভোটত হয়, সোণাৰী 20,084। এইটো পূৰ্বে অনুমান কৰা মতে আমি আগতেও কৈছিলোঁ যে বহু ভোটত জিকিব। মই আজি দুদিনৰ আগতে গৈছোঁ গুৱাহাটীত। আমাৰ সোণাৰী 2টাই বিপুল ভোটত জয়ী হ'ব। পূৰ্বে আমাৰ যিটো লোকসভাৰ যিটো আছিল তাৰ পৰা যি ধাৰাবাহিকভাৱে সংগঠনৰ কাম কৰিবলৈ আৰম্ভ কৰিলে আমাৰ কৰ্মীসকলে তাৰ কৰ্মীসকলে ইমান কষ্ট কৰি আজি এই লোকসভাৰ গৌৰৱ গগৈয়ে যেতিয়া জয়ী হৈছে তাৰ পৰৱৰ্তী সময়ত এনেধৰণে সংগঠনটো শক্তিশালী কৰাৰ ফলত আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত যেনেধৰণে উন্নয়ন দেখিলে তাৰ পৰিৱৰ্তে আজি সংগঠন আৰু শক্তিশালী হৈছে। গতিকে এইটো ধাৰাবাহিকতা ৰৈ থাকিব আৰু মাহমৰা আৰু সোণাৰী 2টাই উন্নয়নত ঢল পৰে। তিনি গগৈ শক্তি কমি গ'ল। তিনি গগৈ নাই, দুজনটো অতিমধ্যে ধাৰাসায়ী হ'লেই। শিৱসাগৰত চাওঁ শেষলৈকে কি হৈ আছে। অলপ অখিলগৈ লিডত আছে বৰ্তমানলৈকে। হয়তো শেষ মুহূৰ্তত কি হয় আমি অকণমান ৰ'বলৈ অপেক্ষা কৰিব লাগিব। গতিকেলৈ আমি চাওঁ তেওঁলোকৰ জল্পনা কল্পনা বিৰোধী প্ৰশ্ন। বিজেপি দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে 74,306টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী উৎপল গগৈয়ে 50,314টা ভোট পায় 23,992টা ভোটৰ ব্যৱধানত ধৰ্মেশ্বৰ কোঁৱৰ জয়ী হয়। মই সকলো আমাৰ ৰাইজক যিহেতু তেখেতসকলে আজি এনেধৰণে আঁকোৱালি ল'লে গতিকে আজি এই ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ অসমত আজি বিষয়টো তাৰে এখন আমাৰ সোণাৰী সমষ্টি আমাৰ চৰাইদেউ জিলাত দুটা সমষ্টি আছে। 2টা সমষ্টি গতিকে সকলো ৰাইজক আমাৰ অসমবাসী ৰাইজক আমাৰ সমষ্টি মোৰ ফালৰ পৰা এটা চৰ্চা চলিছিল যে চিপ্ৰাং চলিছিল আচলতে হলঠেকত পেলাবলৈ বিজেপি প্ৰকৃত প্ৰাৰ্থীগৰাকী হলঠেকত চিপ্ৰাং চলিছিল। সামাজিক মাধ্যমত নেতিবাচক এটা প্ৰচাৰ চলিছিল। তাৰ পাছতো আপুনি কিন্তু হেলা ৰঙে সকলো দিশ ওফৰাই আজি দেশত আপুনি 24,000ৰ অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াতে আপুনি কাক অৰিহণা আছে বুলি ভাবে আপুনি? যিসকলে চিপ্ৰাং মাৰিছিল সেইসকলে ৰাইজৰ উন্নতিৰ কথা চিন্তা কৰা নাছিল, ৰাইজৰ সুখ দুখৰ কথা চিন্তা কৰা নাছিল, কিন্তু অকল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিছিল। কিন্তু মোৰ সেইটো মোৰ এটা বিশ্বাস আছিল ৰাইজক মই সদায় ৰাইজৰ কাষত থাকোঁ, ৰাইজৰ লগত থাকোঁ, সুখ দুখত মই তেওঁলোকৰ যিকোনো কথা যিকোনো সমস্যা তেওঁলোকৰ মই সমাধান কৰিবলৈ মই চেষ্টা কৰোঁ। সেইকাৰণে ৰাইজে মোক আঁকোৱালি ল'লে। মোৰ এটা দৃঢ় বিশ্বাস আছিল মই 20-25,000 ভিতৰতে মই জয়ী হ'ম। কিন্তু মই সকলো আগতে মই কৈ থাকোঁ, কিন্তু এই পৰ্টেল চেনেলবোৰ কিছুমানে যিহেতু কৈ থাকে যে ইমানৰ ভিতৰত ইফালে মাহমৰা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জ্ঞানদীপ মহনক পৰাজিত কৰি বিজেপি দলৰ প্ৰাৰ্থী সুৰজ দিহিঙীয়াই 12,268টা ভোটৰ ব্যৱধানত শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। মাহমৰা সমষ্টিত
বিজেপিৰ এই জয়ক লৈ এক আনন্দৰ পৰিৱেশ বিৰাজ কৰে। ভাৰতীয় জনতা পাৰ্টিৰ ফলাফল লাভ কৰিবলৈ সক্ষম অফিচিয়েলি এই মুহূৰ্তলৈকে ডিক্লেয়াৰ হোৱা নাই, ইতিমধ্যে সম্পন্ন হৈছে। গতিকে কাগজসকলে কৰিছে, গতিকে এই মুহূৰ্তবাসী ৰাইজক শ্ৰদ্ধা সেৱা জনাইছোঁ। অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৰিষ্ঠ নেতৃত্বৰ বাবে এই ফল লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। সমগ্ৰ অসম আৰু অসমীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মামৰাবাসী ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ এই ফলাফল আমাক এই জয় ৰাইজৰ জয়, এই জয় ভাৰতীয় জনতা পাৰ্টি দল আৰু মিত্ৰ দলৰ কাৰ্যকৰ্তাৰ ত্যাগৰ জয়। আৰু মাননীয় যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক যি নতুন দিগন্তৰে যে আগবঢ়াই লৈ গৈছে, অসমৰ পাহাৰ ভৈয়াম প্ৰত্যেকটো স্তৰৰ অসমৰ জনসাধাৰণে আচলতে বুজি উঠিছে, অসমৰ নৱপ্ৰজন্মই বুজি উঠিছে যে ভাৰতীয় জনতা পাৰ্টীৰ NDA চৰকাৰখন থাকিলেহে ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হৈ থাকিব। গতিকে এই জয় ৰাইজৰ জয়, এই জয় জনতাৰ জয়। জনতা জনাৰ্দনে ঈশ্বৰ বিৰোধীয়ে বহুত টচ বিচাৰিছিলে, কিন্তু আচলতে ৰাইজৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টি দল আৰু মিত্ৰ দলৰ প্ৰতি আছে। আৰু আমাৰ এই ঐতিহাসিক আমাৰ চৰাইদেউ জিলা, এই ঐতিহাসিক চৰাইদেউ জিলাৰ যি আমাৰ দুটা বিধানসভা সমষ্টি, সোণাৰী বিধানসভা সমষ্টি আৰু আমাৰ মাহমৰা বিধানসভা সমষ্টি, আমাৰ সোণাৰী সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে প্ৰায় 24,000 ভোটত ইতিমধ্যেই প্ৰায় জয় নিশ্চিত হৈছে। আৰু মাহমৰা সমষ্টিৰ পৰা মাননীয় আমাৰ বিধায়ক হিচাপে সুৰুজ দিহিঙীয়া ডাঙৰীয়া প্ৰায় 16,000 ভোটৰ ব্যৱধানত জয়যুক্ত হৈছে। আচলতে এই জয়ে প্ৰমাণ কৰিছে যে ৰাইজে আচলতে ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ সপক্ষত আছে, মিত্ৰ দলৰ চৰকাৰখনৰ উন্নয়নৰ সপক্ষত আছে। ৰাইজে আকৌ এবাৰ এই উন্নয়নৰ ধাৰাটো আচলতে ধাৰাবাহিকতা বিচাৰিছে। গতিকে আমি এই আনন্দত আমি জনতা জনাৰ্দন সদৃশ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। আৰু দলৰ কাৰ্যকৰ্তা, তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ যি ত্যাগ, আচলতে পৃষ্ঠা প্ৰমুখৰ পৰা আৰম্ভ কৰি পৃষ্ঠা প্ৰমুখ, বুথ কমিটি, মণ্ডল কমিটি, জিলা স্তৰৰ, ৰাজ্যিক স্তৰৰ আৰু বিবিধ ক্ষেত্ৰৰ বিভিন্নজনে শুভাকাংক্ষী ৰাইজে অশেষ কষ্টৰ ত্যাগ কৰিছে। আমি সকলো কাৰ্যকৰ্তাৰ ত্যাগ আৰু কষ্টক আমি অশেষ এই সুন্দৰ মুহূৰ্তত আমি সকলো কাৰ্যকৰ্তাৰ ত্যাগক আমি ধন্যবাদ জনাইছোঁ। আৰু মিত্ৰ দলৰ সমূহ কাৰ্যকৰ্তাৰ ত্যাগকো আমি অশেষ ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ নতুন দিগন্তৰে আমাৰ দুয়োগৰাকী বিধায়কে আকৌ এবাৰ আমাৰ চৰাইদেউ জিলাখন নতুন দিগন্তৰে আগবঢ়াই লৈ যাব। সোণাৰীৰ পৰা পৰিস্মিতা বৈশ্যৰ ৰিপৰ্ট, নিউজ নাও।